আমাৰ নতুন সভাপতি মাননীয় গৌৰৱ গগৈদেৱে মোক আমাৰ যোনখন নতুন আমাৰ সমিতি হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, তাতে মোক সম্পাদকৰ পোষ্টত নিযুক্তি দিছে। প্ৰশান্ত কুমাৰ মহন্ত। মই নিজৰ যিখিনি মোৰ কৰিবলগীয়া আছে কংগ্ৰেছ পাৰ্টিৰ হয়, সেইখিনি মই তেখেতৰ নিৰ্দেশমৰ্মে ভালকৈ কৰি যাম। আৰু তেখেতক কৃতজ্ঞতা জনাইছোঁ যে তেখেতে মোক এটা সুবিধা দিছে কংগ্ৰেছ দলক শক্তিশালী কৰিবৰ কাৰণে আৰু গৌৰৱদাৰ হাতটো শক্তিশালী কৰিবৰ কাৰণে। গৌৰৱ গগৈৰ আগমনে দলটোক যেন সঞ্জীৱনী শক্তি প্ৰদান কৰিছে। বহুত সঞ্জীৱনী শক্তি দিছে। আমাৰ গৌৰৱদা যেতিয়াৰ পৰা সভাপতি হৈছে তেতিয়াৰ পৰা বিজেপি দলৰ ৰাতিৰ কৰ্মকৰ্তাসকলৰ ৰাতি টোপনি নহা হৈছে। মুখ্যমন্ত্ৰী আবুল তাবুল বকা আৰম্ভ কৰিছে আৰু তেখেতসকলে যি ভ্ৰষ্টাচাৰ, সেই ভ্ৰষ্টাচাৰ দিনে দিনে গৌৰৱদা সভাপতি হোৱাৰ পিছৰ পৰা আমি মানুহৰ আগত ভালকৈ উত্থাপন কৰিব পৰা হৈছোঁ। আৰু দিনে দিনে সেইবিলাক আমি গ্ৰেজুৱেলি আমি কৰি যাই থাকিম, যাতে এই চৰকাৰখনৰ যি দুখীয়া আমাৰ অসমীয়া মানুহখিনি আছে অসমৰ, তেখেতসকলৰ ওপৰত যি অত্যাচাৰ চলাই আছে, যিমান পাৰিছে ভ্ৰষ্টাচাৰ, গোটেই মন্ত্ৰীসভাখন ভ্ৰষ্টাচাৰেদি ভৰ্তি। মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি গোটেই যি মন্ত্ৰীসভা আছে গোটেই মানুহবিলাক ভ্ৰষ্টাচাৰ। সেইখিনি আমি ৰাইজৰ মুখত, ৰাইজৰ আগত লৈ যাব লাগিব। সেইখিনি আমি মন্ত্ৰীৰ পত্নীয়ে লাখ টকা চৰকাৰী সাহায্য লৈছে, কিন্তু সৰ্বসাধাৰণক 1250 টকা দিছে। সেইটোৱে হয়, সেইটো আৰু মানুহে ৰাইজে এতিয়া বুজি পাইছে যে আমাক যি সৰ্বসাধাৰণ ৰাইজ আছে তেখেতসকলক 1250 টকা দিছে, কিন্তু মন্ত্ৰীৰ পত্নীয়ে 50 লাখ টকা লৈছে ৰাজসাহায্য। আৰু সেই ৰাজসাহায্য লৈ তেখেতসকলে কি বা কৰিছে সেইটোতো ভগৱানেহে জানে। এতিয়া মাটি কিনিছে 100 বিঘা, 200 বিঘা, 300 বিঘা, এতিয়া বাঢ়িয়ে যাই আছে। কোনোবা কয় 500 বিঘাও কয়। আমাৰ ৰঙিয়াতো ওলাইছে তেখেতৰ মাটি, আমাৰ ৰঙিয়া সমষ্টিটো তেখেতৰ মাটি ওলাইছে। মোৰ ঘৰ ৰঙিয়াত, সেইকাৰণে কৈছোঁ। আমাৰ ৰঙিয়া সমষ্টিটো তেখেতৰ মাটি ওলাইছে, তেজপুৰত মাটি উলিয়াইছে। এইটো এজন মন্ত্ৰীৰহে আমি হিচাপ পাইছোঁ, আৰু মন্ত্ৰীৰ ওপৰত কিমান মন্ত্ৰী আছে, বাকীবিলাকৰ হিচাপ আমি গ্ৰেজুৱেলি ওলাই থাকিম ৰাইজৰ মাজত। ৰাইজে অতিষ্ঠ হৈছে সেয়া নিশ্চিত, সেইটো 100% নিশ্চিত। 26ত তেখেতসকলৰ গমন হ'ব, আমি আহিম, কংগ্ৰেছ চৰকাৰ আহিব। আপুনি ৰঙিয়া সমষ্টিত যথেষ্ট ঘূৰে ফুৰাই দেখা গৈছে। ৰঙিয়া মোৰ ঘৰ, ৰাইজে মৰম দিছে আপোনাক, যথেষ্ট মৰম দিছে। ৰাইজৰ মৰমে আমাৰ কংগ্ৰেছটো শক্তিশালী কৰিব। আমাৰ নতুন সভাপতি মাননীয় গৌৰৱ গগৈদেৱে মোক আমাৰ যোনখন নতুন আমাৰ সমিতি হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, তাতে মোক সম্পাদকৰ পোষ্টত নিযুক্তি দিছে। প্ৰশান্ত কুমাৰ মহন্ত। মই নিজৰ যিখিনি মোৰ কৰিবলগীয়া আছে কংগ্ৰেছ পাৰ্টিৰ হয়, সেইখিনি মই তেখেতৰ নিৰ্দেশমৰ্মে ভালকৈ কৰি যাম। আৰু তেখেতক কৃতজ্ঞতা জনাইছোঁ যে তেখেতে মোক এটা সুবিধা দিছে কংগ্ৰেছ দলক শক্তিশালী কৰিবৰ কাৰণে আৰু গৌৰৱদাৰ হাতটো শক্তিশালী কৰিবৰ কাৰণে। গৌৰৱ গগৈৰ আগমনে দলটোক যেন সঞ্জীৱনী শক্তি প্ৰদান কৰিছে। বহুত সঞ্জীৱনী শক্তি দিছে। আমাৰ গৌৰৱদা যেতিয়াৰ পৰা সভাপতি হৈছে তেতিয়াৰ পৰা বিজেপি দলৰ ৰাতিৰ কৰ্মকৰ্তাসকলৰ ৰাতি টোপনি নহা হৈছে। মুখ্যমন্ত্ৰী আবুল তাবুল বকা আৰম্ভ কৰিছে আৰু তেখেতসকলে যি ভ্ৰষ্টাচাৰ, সেই ভ্ৰষ্টাচাৰ দিনে দিনে গৌৰৱদা সভাপতি হোৱাৰ পিছৰ পৰা আমি মানুহৰ আগত ভালকৈ উত্থাপন কৰিব পৰা হৈছোঁ। আৰু দিনে দিনে সেইবিলাক আমি গ্ৰেজুৱেলি আমি কৰি যাই থাকিম, যাতে এই চৰকাৰখনৰ যি দুখীয়া আমাৰ অসমীয়া মানুহখিনি আছে অসমৰ, তেখেতসকলৰ ওপৰত যি অত্যাচাৰ চলাই আছে, যিমান পাৰিছে ভ্ৰষ্টাচাৰ, গোটেই মন্ত্ৰীসভাখন ভ্ৰষ্টাচাৰেদি ভৰ্তি। মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি গোটেই যি মন্ত্ৰীসভা আছে গোটেই মানুহবিলাক ভ্ৰষ্টাচাৰ। সেইখিনি আমি ৰাইজৰ মুখত, ৰাইজৰ আগত লৈ যাব লাগিব। সেইখিনি আমি মন্ত্ৰীৰ পত্নীয়ে লাখ টকা চৰকাৰী সাহায্য লৈছে, কিন্তু সৰ্বসাধাৰণক 1250 টকা দিছে। সেইটোৱে হয়, সেইটো আৰু মানুহে ৰাইজে এতিয়া বুজি পাইছে যে আমাক যি সৰ্বসাধাৰণ ৰাইজ আছে তেখেতসকলক 1250 টকা দিছে, কিন্তু মন্ত্ৰীৰ পত্নীয়ে 50 লাখ টকা লৈছে ৰাজসাহায্য। আৰু সেই ৰাজসাহায্য লৈ তেখেতসকলে কি বা কৰিছে সেইটোতো ভগৱানেহে জানে। এতিয়া মাটি কিনিছে 100 বিঘা, 200 বিঘা, 300 বিঘা, এতিয়া বাঢ়িয়ে যাই আছে। কোনোবা কয় 500 বিঘাও কয়। আমাৰ ৰঙিয়াতো ওলাইছে তেখেতৰ মাটি, আমাৰ ৰঙিয়া সমষ্টিটো তেখেতৰ মাটি ওলাইছে। মোৰ ঘৰ ৰঙিয়াত, সেইকাৰণে কৈছোঁ। আমাৰ ৰঙিয়া সমষ্টিটো তেখেতৰ মাটি ওলাইছে, তেজপুৰত মাটি উলিয়াইছে। এইটো এজন মন্ত্ৰীৰহে আমি হিচাপ পাইছোঁ, আৰু মন্ত্ৰীৰ ওপৰত কিমান মন্ত্ৰী আছে, বাকীবিলাকৰ হিচাপ আমি গ্ৰেজুৱেলি ওলাই থাকিম ৰাইজৰ মাজত। ৰাইজে অতিষ্ঠ হৈছে সেয়া নিশ্চিত, সেইটো 100% নিশ্চিত। 26ত তেখেতসকলৰ গমন হ'ব, আমি আহিম, কংগ্ৰেছ চৰকাৰ আহিব। আপুনি ৰঙিয়া সমষ্টিত যথেষ্ট ঘূৰে ফুৰাই দেখা গৈছে। ৰঙিয়া মোৰ ঘৰ, ৰাইজে মৰম দিছে আপোনাক, যথেষ্ট মৰম দিছে। ৰাইজৰ মৰমে আমাৰ
কংগ্ৰেছটো শক্তিশালী কৰিব।